আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং। আজি আছোঁ মই মাৰ ঘৰত। তো ৰাতিপুৱাৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু কম্বলৰ তলৰ পৰা মই এতিয়া জাষ্ট উঠিয়ে আছোঁ। ঠাণ্ডা দিন যিহেতু কম্বলৰ তলৰ পৰা উঠিবলৈ অলপ এলাহ লাগি যায়। এইফালে মোৰ আগতে জিছান উঠি গ'লে, তো ইয়াত আহিলে জিছান আগতীয়াকৈ উঠে, মোৰ আগতকৈ উঠি যায়। তো এইফালে মই লাহেকৈ উঠি আছোঁ আৰু আৰামছে। তো এইফালে উঠিয়ে বিচনাটো অলপ ঠিক কৰি লৈছোঁ। তো ইয়াত আহিতো মই এলেহুৱাই হৈ যাওঁ, একো কাম বনেই নকৰোঁ। তো সেইকাৰণে অলপ বিচনাটোৱে জাপি দিওঁ বাৰু, নহ'লে গোটেই দিনটো এনেকৈ থাকিব ভাল নালাগিব ন। তাৰপিছত উঠি ফ্ৰেছ ট্ৰেছ হ'লোঁ, হৈ মই এটা ক্ৰীম লৈছোঁ বৰলিন। তো এই বস্তুটো মই দেখি আহিছোঁ, আম্মাই বহুত দিন আগৰ পৰাই লগাই আছে মুখত, সৰুৰ পৰাই দেখি আছোঁ এই বস্তুটো ঠাণ্ডা দিন আহিলে লগায়। তো ময়ো অলপ লগাই লৈছোঁ আৰু এইফালে লিপ বামটো লৈছোঁ ওঠত লগাবলৈ। এইটো মই লগতে লৈ ঘূৰি ফুৰোঁ। মোৰ ওঠকেইটা ইমানেই ফাটি থাকে, ভাল নালাগে, সেইকাৰণে বাৰে বাৰে দি থাকোঁ। আৰু এইফালে ৰাতিপুৱাৰ ভাগত কণী সিজাই দিলে আৰু এইফালে চাহ বাঢ়ি লোৱা হ'ল সকলোৰে কাৰণে। তো চাহ তাহ খাই লওঁ আমি ৰাতিপুৱাৰ ভাগত। তাৰপিছত দেখাই আছোঁ আমাৰ নাস্তা। আমি গাঁৱত থাকোঁ যিহেতু একেবাৰে পিয়'ৰ গাঁৱলীয়া। তো বাহিৰত ওলাই লৈছোঁ সকলোখিনি বাচন বৰ্তন আৰু বাঢ়ি লোৱা নাই। তো যি আছিলে সকলোখিনি ৰ'দত বহি খাবলৈ লৈছোঁ আৰু এইফালে ভাত চাত বাঢ়ি দিয়া হৈছে। তো গৰম ভাতৰ লগত এইফালে ৰাতিয়ে সৰ পৰি থকা তৰকাৰীৰে খালেতো ভালেই লাগে, ঠাণ্ডা দিন যিহেতু ন। তো সকলোৱে বহি লৈছোঁ আমি। তো একেবাৰে আমাৰ যি ৰাতিয়ে ৰান্ধি থৈ দিছিলে আৰু সেইখিনিৰে খাই আছোঁ। যিহেতু জিছানৰ দেউতাকো নাই, তো অলপ টেনশ্যন কম, যিহেতু জোৱাই থাকিলেতো সেইটো বেলেগ কথা ন। তো এইখিনিৰে আমি ধুনীয়াকৈ মিলাই খাই লৈছোঁ। তাৰপিছত অলপ দুপৰীয়াৰ আগে আৰু এইফালে আম্মাই কুঁহিয়াৰ লগাই থৈছিলে, কুঁহিয়াৰ কেইটামান তেখেতে খাইছে আৰু মোলৈ কেইটামান থৈ দিছিলে। তো আজি এটা কাটিব লৈছে আৰু এইফালে আমি সকলোৱে আহিছোঁ। তো কুঁহিয়াৰটো চাওক কিমান ডাঙৰ, টানি টানি আনি আছে ভিতৰৰ পৰা। এয়া চাওক কিমান ডাঙৰ এটা কুঁহিয়াৰ। তো এই কুঁহিয়াৰটো এতিয়া কাটি লওক, চাফা কৰি লোৱাৰ পিছত কাটি লোৱাৰ পিছত এয়া চাওক কিমানকেইটা টুকুৰা হৈছে, মস্ত টুকুৰা আৰু ভিতৰত ধুনীয়াকৈ ৰস আছিল। তো এনেকৈ ঘৰত কিবা কিবি লগাই খালে ভাল লাগে ন, টেষ্টি হয় বস্তুবিলাক, মিঠাও আছিল ৰসো আছিল ভিতৰত। এইফালে কাটি লোৱা হৈছে। আম্মাই যে কিবা কিবি থৈ দিয়ে মোলৈ, বাপৰে বাপ, সঁচাই ন, মাৰ আদৰবোৰ বেলেগেই। আৰু এইফালে খোৱা লোৱাৰ পিছত চাওক কি পৰিৱেশ, অৱস্থাটো চাওক। এই পৰিৱেশটো চাফা কৰিব লাগিব আৰু এতিয়া। তাৰপিছত এইফালে আম্মাই আনিলে শাকবিলাক ঠাণ্ডা দিনত পোৱা যায়, চাইছেনে, চিনিয়ে পাইছে চাগে সকলোৱে। এই শাকটো খাবলৈও ভাল লাগে, বহুত টেষ্টি হয়। তাৰপিছত আকৌ আম্মাই লৈছে কল, ঠাণ্ডা দিন যিহেতু ময়ো আহিছে। তো এই পিঠাটো ডেইলি বনোৱাই নহয় ন, তো সেইকাৰণে এদিন হ'লে বনোৱা যায় ঠাণ্ডা ছিজনত। তো সেইকাৰণে আম্মা আজি ফাইনেলি কলকেইটা এনেকৈ হাতেদি মোহাৰি লৈছে আৰু ইয়াত অলপমান চূণ দি এনেকৈ ভাজ দি ৰাখি থৈছে। ইয়াৰ পৰা ৰস ওলাব, তাৰপিছত কলপিঠা বনাব। এইফালে দুপৰীয়া আকৌ অলপমান মাংস আনিছিলে। তো এইখিনি ধুনীয়াকৈ ময়ে কাটি বাছি লৈছোঁ। তো সেইকাৰণে মই নিজেই মছলা পাতি দি ধুনীয়াকৈ মিহলাই দিছোঁ। তো ইয়াত আহি কৈছোঁ নহয়, মই এলেহুৱা হৈ যায়, একো কামেই নকৰোঁ। তো অলপ হেল্প কৰোঁ আৰু, যিহেতু জিছান থাকে নহয়, জিছানৰ উৎপাতৰ কাৰণে সঁচাই ভাল নালাগে একো, ইমান বেছি উৎপাত কৰে। ইয়াত আহি আৰু বেছি, যিহেতু আদিবাস পায় নহয়, সেইকাৰণে অলপ বেছি উৎপাত কৰে। আৰু এইফালে আম্মাই মাজতে পিঠাগুড়ি খুন্দি আনিলে আৰু মাটিমাহৰ দালি খুন্দি আনিলে। তো এইফালে পিঠা বনোৱাৰ কাম চলি আছে। এয়া পিঠা, চিতৈ পিঠা বুলি কওঁ আমি। তো ধুনীয়াকৈ চিতৈ পিঠা বনোৱাৰ কাম চলি আছে। আৰু এইফালে মই দেখাই আছোঁ এটা টাৱা বহাই লৈছে আৰু এইফালে এনেকৈ পিঠাগুড়িখিনি গুলি লোৱা হৈছে। চাওক ইমান পাতলো নহয়, ইমান ঘনো নহয়, অলপ তিল ছটিয়াই দিয়া হৈছে গুড়ি কৰি।
তো 1 কাপ মই এনেকৈ পিঠাগুড়ি লৈছোঁ আৰু ইয়াত মই দি আছোঁ। চাবচোন কিমান ধুনীয়াকৈ সহজতে পিঠাটো হৈ ইয়াতে এটা বাতিৰ সহায়েৰে ঢাকি দিছোঁ আৰু এফালে চাৰিওপিনে অলপমান পানী দি দিছোঁ। 1 মিনিট সময়ো নালাগে, পিঠাটো ধুনীয়াকৈ হৈ উঠে। চাওক, তেল চেল একো সানি দিব নালাগে, ধুনীয়াকৈ উঠি আহে পিঠাটো। ইমান চফ্ট আৰু ভিতৰৰ পিনে ইমান জালি জালি হৈ যায়। তাৰপিছত দুপৰীয়া তেনেকৈ পিঠা চিঠা বনোৱাৰ পিছত তেখেত সকলোৱে মিলি মৰিবাৰীৰ ফালে গৈছিল। আমাৰ এজন বেমাৰী আছিলে তেওঁক চাবলৈ। তো অহাৰ সময়তে মই যিহেতু ঘৰত আছিলোঁ, তো দহি ফুচকা লৈ আহিলে তেখেতে। তো দহি ফুচকা সন্ধিয়াৰ সময়ত খাই লৈছোঁ, বহুত টেষ্টি আছিলে। তো বহুত দিন পিছত এনেকৈ খাইছোঁ, এইবিলাক বাহিৰা বস্তু খোৱাই নাযায়। তাৰপিছত নেক্সট ডে ৰাতিপুৱা আকৌ আম্মাই কালি যে চিতৈ পিঠা বনাইছিল, তো দুধ চিতৈ পিঠা বনাইছিল। তো ৰাতিপুৱাৰ ভাগত ঠাণ্ডা দিনত এনেকৈ খাবলৈ ভাল লাগে। আৰু এইফালে আদিবা বহি গৈছে খাবলৈ। আদিবাৰ বোলে এইটো প্ৰিয় পিঠা হৈ পৰিছে এতিয়া, আৰু কেইদিনমান বনাইছে তেওঁৰ কাৰণে। আৰু এইফালে কেইটামান বুট আছিলে, এনেকৈ সিজাই লোৱাৰ পিছত নিমখ সানি খাই আছোঁ। এনেকৈ খায়ো ভাল লাগে। তাৰপিছত অলপ ওলাই আহিছোঁ বাহিৰৰ পিনে। সেয়া বাহিৰৰ পৰিৱেশটো এবাৰ দেখাই দিওঁ আপোনালোকক। এই পৰিৱেশটো যেতিয়াই যাওঁ মই তেতিয়াই দেখাওঁ। আৰু এইফালে ধুনীয়াকৈ ৰ'দ পোৱাই আছে মামা ভাগিনহঁতে। তাৰপিছত আকৌ আহি দেখিলোঁ আম্মাই পিঠাগুড়ি খুন্দিবৰ কাৰণে চাউলখিনি তিয়াই থৈ দিছে। এইখিনি বৰা চাউল হয় চাগে। আৰু এইফালে ৰাতিপুৱাৰ ভাগত খাবলৈ পিঁয়াজৰ নল বাকলি কৰি আছে। আৰু এইফালে মাটিমাহৰ দালি ৰান্ধিছে। এনেকৈ আমি নিৰামিষ দালি খাই ভাল পাওঁ, মাছেদি কোনেও খাই ভাল নাপায়। আৰু এইফালে আম্মাই চালনী ভৰি থৈছে পিঠা বনাই। আৰু এইফালে দুপৰীয়াৰ আগে আগে আৰু তো এইফালে আমাৰ কাৰণে আহিছে কৰ্দৈ পিটিকা, ধুনীয়াকৈ বনাই পঠাই দিছে আমাৰ মাহী এজনীয়ে। তো এইফালে খাই লৈছোঁ। তাৰপিছত আম্মাই দেখিছোঁ আকৌ দুপৰীয়াৰ টাইমতে পিঠাগুড়ি এনেকৈ কল পিঠা বনাম আজি, কলৰ ৰস দি এনেকৈ পিঠাগুড়ি ধুনীয়াকৈ মিহলি কৰি এনেকৈ বনাই আছে। সকলোৱে মিলি বনাই আছোঁ। আগতে দেখিছোঁ আমাৰ দাদীহঁতে ইমান ডাঙৰ ডাঙৰ চচপেনত বনাইছিলে। তো এতিয়া সকলোৰে পৰিয়ালবিলাক অলপ কমি গৈছে আৰু মানুহৰ হাতত সিমান এটা টাইম নাই। তো সেইকাৰণে সময়ৰ লগে লগে বস্তুবিলাক অলপ পৰিৱৰ্তন আহিছে। এইফালে বেছি পৰিমাণে বনোৱা নাই, তথাপি বনাইছে। সেইফালে ধুনীয়াকৈ পিঠাটো হৈ গৈছে। গাখীৰ, নাৰিকল আৰু কলৰ ৰস দি এনেকৈ কলপিঠা বনোৱা হয়, আমাৰ পৰম্পৰাগত চলি আহিছে আৰু এইবিলাক পিঠা। আৰু এইফালে বৰা চাউল ধুনীয়াকৈ বনোৱা হৈছে। বৰা চাউলৰ পিঠা ৰাতি বনাইছে। এইটো নাৰিকল, তিল আৰু চেনিৰ সৈতে এনেকৈ বনাইছে। তেনেকৈ ধুনীয়াকৈ বহুকেইটা পিঠা বনোৱা হ'ল। তাৰপিছত আৰু ৰাতি হৈ গ'ল আৰু একো ভিডিঅ' নাই। নেক্সট ডে এইটো ৰাতিপুৱাৰ ভাগত। গুড মৰ্ণিং সকলোকে। এইফালে আমাৰ গাঁৱলীয়া একেবাৰে পিয়'ৰ গাঁৱলীয়া আমি যিহেতু সৰু সৰু ঘৰ, জুপুৰি ঘৰ আৰু গছ গছনিৰ এনেকৈ ভঙা চিঙা ৰাস্তা দি আমি থাকোঁ আৰু যেনে তেনে। তো এইফালে দেখাই আছোঁ এতিয়া আগৰ দিনৰ এটা পৰিৱেশ। এইটো নোহোৱাই হৈ গৈছে প্ৰায় ঘৰতে, কিন্তু আমাৰ ঘৰত এতিয়াও চলি আছে। এই জুইকুৰাটো লাগেই ৰাতিপুৱা ৰাতি। ধুনীয়া এটা জুইকুৰা ধৰি দিছে আম্মাই। আৰু মই পুৱাই আছোঁ এইফালে হাত ভৰি ধুনীয়াকৈ তাপ দি আছোঁ। আৰু এইফালে মাজতে আম্মাই আনি দিলে পিঠা, কলপিঠা কালি যে বনাইছিলে ৰাতিপুৱাৰ ভাগত খাবলৈ ভাল লাগে ঠাণ্ডা ঠাণ্ডা। এইফালে জিচান মোৰ লগত আছে, জিচানৰ অলপ তাপ লাগিছে। আৰু এইফালে এইটো পিঠা দেখাইছোঁ, এইটো পিঠা জলকীয়া পিঠা বুলি কওঁ আমি। এই পিঠাটো জলকীয়া দিয়ে, আদা দিয়ে, নিমখ, লাও পাত, এইফালে পিঁয়াজ, ধনিয়া পাত, আকৌ সৰিয়হ ফুল যে এইবিলাক দি ধুনীয়াকৈ পিঠাটো বনোৱা হয়। খাবলৈ বহুত টেষ্টি হয়। তো আগতেও দেখিছিলোঁ এই পিঠাটো ইমান মস্তকৈ ডাঙৰকৈ বনাইছিল। এতিয়া চাইজটো অলপ সৰু হৈ গৈছে সময়ৰ লগে লগে। আৰু এই জুইকুৰাটোতে এই পিঠাটো এতিয়া আকৌ পুৰিব। বনাওঁতে এবাৰ পুৰি লোৱা হৈছিল, তো এতিয়া আকৌ অলপ গৰম কৰি লোৱা হ'ব, তেতিয়া ভাল লাগে। এইফালে বৰা পিঠা আৰু